ওদালগুৰি জিলা কোচ ৰাজনৈতিক ছাত্ৰ সন্থাৰ উদ্যোগত আমি গণসংহাৰ কাৰ্যসূচী আজি লৈছিলোঁ। এই গণসংহাৰ কাৰ্যসূচীৰ এটাই মূল লক্ষ্য হৈছে আমাক জনজাতিকৰণ লাগে। কোচ ৰাজবংশীৰ লগতে 6 জনগোষ্ঠীৰ জনজাতিকৰণ আমাক লাগে আৰু যদি 6 জনগোষ্ঠীৰ জনজাতিকৰণ যদি যি হেতালি খেলি আছে এইখন চৰকাৰ আমি আহ্বান জনাইছোঁ। আৰু কোচ ৰাজবংশীসকলক কিমান ধৈৰ্যৰ সীমা চাব, আমি আৰু ধৈৰ্যৰ সীমা পাৰ হৈ গৈছে। গতিকে আমাৰ এই সৰলতা, আমি কোচ ৰাজবংশীসকল যি সৰলতা এই দুৰ্বলতা বুলি ভাবিছে, এইটো যদি ভাবিছে তেওঁলোকে ভুল ভাবিছে। আমি অসম চৰকাৰক এটাই সকীয়াই দিব বিচাৰিছোঁ যে এই কোচ ৰাজবংশীসকলক আপোনালোকে জনজাতিকৰণ কৰিলে হয়তো অসম সুৰক্ষিত হ'ব। যিখন চৰকাৰে কৈ দিছে যে খিলঞ্জীয়া ভূমিপুত্ৰৰ কথা তেওঁলোকে চিন্তা কৰে, যদি সঁচাকীয়া তেওঁলোকে এই খিলঞ্জীয়া ভূমিপুত্ৰৰ কথা চিন্তা কৰে তেতিয়াহ'লে 6 জনগোষ্ঠীৰ লগতে কোচ ৰাজবংশী জনগোষ্ঠীসকলক জনজাতিকৰণ মৰ্যাদা তেওঁলোকে দিয়ক। তাৰ অবিহনে অন্যথা কোনো ইয়াৰে কোনো ধৰণৰ বিকল্প কথা নাহিব। গতিকে এই জনজাতিকৰণ যি মৰ্যাদা প্ৰদান আমাক কৰিবই লাগিব। 26ৰ আগত যদি জনজাতিকৰণ মৰ্যাদা আমাক নিদিয়ে তেতিয়াহ'লে এইখন চৰকাৰে ইয়াৰ পৰিণাম ভুগিব লাগিব। গতিকে এই পৰিণাম ভোগাৰ আগতে ভালদৰে চিন্তা কৰি চাওক, এইখন চৰকাৰ খিলঞ্জীয়া চৰকাৰ বুলি কোৱা হয়। গতিকে খিলঞ্জীয়া চৰকাৰৰ খিলঞ্জীয়া মানুহৰ কথা যদি চিন্তা কৰে জনজাতিকৰণ কৰিবই লাগিব। আৰু এটা কথাই ক'বলৈ বিচাৰিছোঁ যে কোচ ৰাজবংশী জনগোষ্ঠীসকলৰ যি প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰি আছে, ইয়াৰে এই প্ৰতাৰণা প্ৰবঞ্চনাৰ কিন্তু আৰু বেছি দিন আৰু ধৈৰ্য ধৰি আমি নাথাকিম। যদি আমাৰ এই গণতান্ত্ৰিক আন্দোলন তেওঁলোকে যদি গণতান্ত্ৰিক যদি ভাষা বুজি নাপায়, আমি অন্য পন্থা ল'বলৈ আমি সাজু আছোঁ, আমি বুক পাতি দিবলৈ আমি সাজু আছোঁ। যদি আমি থকাৰ অধিকাৰ নাই, মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি এটাই আহ্বান জনাব বিচাৰিছোঁ, কোচ ৰাজবংশী জনগোষ্ঠী গুলিয়াই মাৰক, তেওঁলোকে গুলিয়াই মাৰি শেষ কৰক। গতিকে আমাক জনজাতিকৰণ লাগিবই। সেই জনজাতিকৰণ অবিহনে আমি কিন্তু কোনো সান্তনা দি অসম আমি ৰক্তাক্ত পৰিস্থিতি কৰি দিম। এইখিনি ক'বলগীয়া অংশৰ আমি কোনো বাপেকৰ সম্পত্তিৰ কাৰণে আমি ST বিচৰা নাই। ST আমাৰ পাইব 96ত আমাৰ যিটো তেনেকৈ আমাক ভাৰত চৰকাৰ অসম চৰকাৰে 96ত আমাক ST গ্ৰহণ কৰিছিল, সেনেকৈ চেম আমাক ST গ্ৰহণ আমাক কৰিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনালোঁ। ট্ৰাইবেল বা অন্য জনগোষ্ঠীয়ে যদি আমাক মানে বৰ্তমান ST হোৱাখিনি তেওঁলোকে আমাক বিচাৰিছে, আমি কাৰো খৰ্গ কৰি আমি কাৰো প্ৰত্যেক অধিকাৰ আমি বিচৰা নাই। আমাৰ প্ৰাপ্যখিনি আমি বিচাৰিছোঁ। যেনে 97ত আমাৰ ST হৈছিল, সেনেকৈ আমাক চেম ST গ্ৰহণ আমাক কৰিব লাগে। আৰু BTC চৰকাৰকো আৰু আমাৰ অসম চৰকাৰ আৰু আমাৰ চেণ্ট্ৰেল চৰকাৰক অনুৰোধ জনাইছোঁ আমাক সেই যাব। আৰু যদি 26ৰ আগত নেৰে BJP চৰকাৰ আৰু জনাই মানে BJP চৰকাৰ আমি নদীত ব্ৰহ্মপুত্ৰ উতৰাই দিয়াৰ কাৰণে আমি 26ৰ আগে আমি সাজু হৈ আছোঁ। ইমান দিন আমাক ললিপপ আজি BJP চৰকাৰ হোৱা গঠনত আমাৰ যিহেতু আমাৰ KSCখন দিলে, সেইখন ললিপপ কোনো ফাণ্ড নাই, কিবা নাই, নামত আছে। আৰু উন্নয়ন পৰীক্ষণটো কোনো কামেই নাই, একো নাই। ডেভেলপ কেইটা ৰাজবংশী ডেভেলপ হৈছে আপোনালোকে জানে। কিন্তু যিখন চৰকাৰে আমাক ললিপপ খুৱাই আছে, সেই চৰকাৰ আমি চেণ্ট্ৰেল চৰকাৰ আৰু অসম চৰকাৰ অনুৰোধ কৰিছোঁ, যদি 26ৰ আগে আমাক STকৰণ বা আমাৰ কিবাকৰণটো নকৰে আমি ভোট বৰ্জন কৰিম। আৰু তেওঁলোকক আমি মুখ্যমন্ত্ৰীকো দেখুৱাই দিম, নৰেন্দ্ৰ মোদীকো আমি দেখাই দিবলৈ আমি পৃথক কমতাপুৰ ৰাজ্য গঠন, কোচ ৰাজবংশীকে আদি কৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণ আৰু KLৰ লগত শান্তি আলোচনাৰ দাবীত আমি এই ওদালগুৰি জিলাৰ পৰা আজি গণসংহাৰ কাৰ্যসূচী 2 ঘণ্টীয়া গণসংহাৰ কাৰ্যসূচী লোৱা হৈছে। আৰু আজিৰ এই কাৰ্যসূচীৰ যোগেদি মই অসম চৰকাৰক দাবী জনাইছোঁ যে আপোনালোকে যি 25 নৱেম্বৰ তাৰিখে অসম বিধানসভাত এটা প্ৰস্তাৱ লৈ বুলি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰাৰ কথা কৈছে, আপোনালোকে সেইটো ইতিবাচক দৃষ্টিৰে লওক। আৰু আমাৰ জনজাতিকৰণৰ বিষয়টো সিদিনাখনে এটা চিলমোহৰ মাৰি পেলাই আপোনালোকে দিল্লীলৈ পঠাই দিয়ক। কাৰণ বহু দল আপোনালোকে কেতিয়াবাই মন্ত্ৰী গোট গঠন কৰিছিল, আজিলৈকে মন্ত্ৰী গোটৰ প্ৰতিবেদন গৈ দিল্লী নাপালে। কেতিয়াবা আপোনালোকে কৈছে যে আমি ত্ৰিপাক্ষিক বৈঠক এটাৰ মাজেদি সমস্যাটাৰ সমাধান কৰিবলৈ আগবাঢ়িম, কিন্তু দেখা গৈছে যে অসম চৰকাৰে যে আমাৰ এই দাবীটোৰ প্ৰতি এটা মিছলীয়া স্থিতি লৈছে, ভগৱানা কৰি আছে, আমাক প্ৰতাৰণা কৰি আছে, বাৰে বাৰে আমাৰ প্ৰতি অন্যায় কৰি থকা হৈছে। কিন্তু এই আমি 14 চনৰ পৰা আজি 25 চন শেষ হ'বলৈ আহি পালে আমাৰ এটা ধৈৰ্যৰ সীমা চেৰাই গৈছে। আমি এতিয়া দাবী জনাইছোঁ যে 26ৰ বিধানসভা নিৰ্বাচনৰ আগতে আমাক জনজাতিকৰণৰ মৰ্যাদা লাগিব। কাৰণ এইবাৰ যদি আমি জনজাতিকৰণৰ মৰ্যাদা নাপাওঁ তেতিয়াহ'লে কিন্তু আমি 26ৰ বিধানসভা নিৰ্বাচনত আমি BJPৰ বিৰুদ্ধে সমুখ সমৰত লিপ্ত হ'ম। আৰু 25 তাৰিখে যদি আমাৰ এই প্ৰতিবেদনটো যদি ইতিবাচক নাযায়, আমাৰ পক্ষে নাযায়, তেতিয়াহ'লে আমি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ আৰু ৰেল অৱৰোধ কাৰ্যসূচী ঘোষণা কৰিম। কাৰণ এইখন চৰকাৰৰ প্ৰতি আমাৰ আস্থা আৰু বিশ্বাস নোহোৱা হৈ গৈছে। আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি আমাৰ বিশ্বাস নোহোৱা হৈ গৈছে। তেখেতেও বহুত সময় বহুত ধৰণৰ কথাৰে আমাক ভল নুয়ায়। আমি আৰু এইবাৰ নামানো, আমাৰ স্পষ্ট কথা
আমাৰ স্থিতি স্পষ্ট আমি ইতিমধ্যে কোচ ৰাজবংশীৰ বিভিন্ন দল সংগঠনৰ লগত আলোচনা কৰিছোঁ আমাক এইবাৰ 26ৰ বিধানসভা নিৰ্বাচনত জনজাতিকৰণৰ মৰ্যাদা লাগিব কেএলৰ লগত শান্তি আলোচনা হ'ব লাগিব অন্যথায় বিজেপিয়ে ভীষণ পৰিস্থিতিৰ মুখামুখি হ'বলৈ সাজু থাকক